সকলৰ কৃপা লাগে, আশীৰ্বাদ লাগে। তেখেতসকলে দিয়া আশীৰ্বাদ কৃপা ফলত আজি এই অভাজনে জনপ্ৰতিনিধি হিচাপে ৰাজ্যৰ লগতে কেন্দ্ৰৰ বিভিন্ন পদবী যোগেদি মই জনসেৱা কাম কৰাৰ সুবিধা লাভ কৰিছোঁ। ইয়াৰ বাবে নিশ্চিতভাৱে অসমৰ জনগণে যিখিনি মৰম চেনেহ দিছে অতদিনে মই সদায় তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু এইখন সমাজৰ বাবে ভাৰতবৰ্ষৰ জনগণৰ বাবে নিষ্ঠাৰে আগন্তুক দিনত কাম কৰি যাবই লাগিব। আৰু ইয়াৰ বাবে সকলো সময়তে গুৰুসকলে যিবিলাক দীক্ষা দিছে সেইবিলাক দীক্ষাৰে আগন্তুক দিনত সেই অনুভূতিৰে শ্ৰদ্ধা ভক্তিৰে মানৱ সেৱা কৰিবই লাগিব নিষ্ঠা সহকাৰে। ইয়াৰ বাবে যিমান কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন সকলো কৰিব লাগিব আৰু সমাজখনক একতাৰ বান্ধোনেৰে মিলা প্ৰীতিৰে শক্তিশালী কৰি তুলিব লাগিব আৰু সমাজৰ অশুভ শক্তিবিলাক নাইকিয়া কৰি শুভ শক্তিক উদগনি দিয়াৰ নিমিত্তে কাম কৰিব লাগিব। দ্বিতীয়বাৰ শপত গ্ৰহণৰ পিছত আহিলে আপুনি যথেষ্ট এটা বিয়োগম বিভাৱ কালে অসমৰ বাবে কেনেদৰে উপকৃত হ'ব অসমবাসী, কি পৰিকল্পনা? উত্তৰ পূৰ্বাঞ্চল অসম তথা উত্তৰ পূৰ্বাঞ্চল ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে প্ৰায় আমাৰ 19খন ইয়াতে ৰাষ্ট্ৰীয় জলপথ আছে। গতিকে ৰাষ্ট্ৰীয় জলপথবিলাকৰ শ্ৰীবৃদ্ধিৰ বাবে ইয়াৰ যোগেদি যাতায়াত ব্যৱস্থাটো কম খৰচত আমাৰ মালবাহী জাহাজে হওক, যাত্ৰীবাহী জাহাজে হওক বা পৰ্যটনৰ বাবে ৰিভাৰ ক্ৰুজে হওক কম খৰচত যাতে অহা যোৱা কৰাৰ ব্যৱস্থা সুচল কৰি তুলিব লাগিব। যোৱা 2 বছৰত আপোনালোকে দেখিছে এই অভাজনে দায়িত্ব লোৱাৰ পাছত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতৰ যিখিনি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যিখিনি তেখেতৰ শ্ৰদ্ধা আছে, আন্তৰিকতা আছে, সেইবাবে এই অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে তেখেতে সকলো সময়তে যোৱা 10 বছৰ নিষ্ঠাৰে কাম কৰি আহিছে। আমি সকলোৱে দেখিছোঁ ইয়াৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল সুফলো পাইছে। গতিকে আগন্তুক দিনত এই যিটো ৰাষ্ট্ৰীয় জলপথ ইয়াক যাতে আগন্তুক দিনত আমাৰ উঠি অহা প্ৰজন্মই বেপাৰ বাণিজ্যৰ লগতে সামাজিক সম্বন্ধ নদীৰ ইপাৰত থকা লোকৰ সৈতে সিপাৰত থকা লোকৰ মাজত সাংস্কৃতিক আৰু ইয়াৰ উপৰিও অন্যান্য সামাজিক যিটো সম্বন্ধ শক্তিশালী কৰাৰ যাত্ৰাটো নিশ্চিতভাৱে এই জলপথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আগন্তুক দিনত ৰিভাৰ যিটো টুৰিজিম যিটো ৰিভাৰ ক্ৰুজ ইয়াৰ যোগেদি পৰ্যটন ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ যোগেদি উঠি অহা প্ৰজন্মক আমি দক্ষতা বিকাশ ঘটাই যাতে ভৱিষ্যতৰ দিনত ইয়াৰ যোগেদি কৰ্মসংস্থাপন দিব পাৰি, উপাৰ্জনৰ নতুন নতুন পথ উদ্ভাৱন কৰিব পাৰি। গতিকে সেইখিনি কামত আত্মনিয়োগ কৰা হ'ব। আমি আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকে যেনেধৰণে পূৰ্বতে সহযোগিতা আগবঢ়াই আহিছে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত আপোনালোকে তেনেধৰণে সহযোগিতা ৰাস্তা দুইটা একেবাৰে শোচনীয় অৱস্থা। এতিয়াতো বানপানী হোৱাৰ কাৰণে বৰষুণ দিলেতো ৰাস্তাটো বেয়া হৈ যায়। নিশ্চিতভাৱে এইবিলাক কথা ভৱিষ্যতলৈ মেৰামতিৰ বাবে চেষ্টা কৰিব।